নীলাক্ষী নিয়োগত যিমান চাবলৈ আহিছে যোৱাকালি আপোনালোকে যেনেকৈ সুৰক্ষা চেণ্টাৰ চাবলৈ আহিছিলে ঠিক তেনেকৈ আজি কিন্তু আপোনালোকে বাৰ্তা লৈ যাব লাগিব ঠিক তেনেকৈ আপোনালোকে নিজৰ ঘৰৰ সন্তানক ক'ব লাগিব যে আমি তিৰাপ চাগুণত জন্ম লাভ কৰিছোঁ ইয়াত জাতি নামৰ ভাষা নামৰ ধৰ্ম নামৰ বিভাজন নাই ইয়াত একত্ৰিত হৈ আমি ৰৈ আছোঁ বুলি শক্তিশালী বাৰ্তা আমি দিব লাগিব আৰু মই বিশেষকৈ ইয়াত ছাত্ৰ মুক্তি ৰাহুল চেত্ৰী হিচাপে কথা কোৱাতকৈ বেছি মই তিৰাপ চাগুণ আটাইতকৈ গৰ্বিত সন্তান ৰাহুল চেত্ৰী হিচাপে কথা কৈ ভাল পাওঁ আৰু মই সেই ধৰণে কথা কৈছোঁ যেতিয়া মই অসমৰ অন্যান্য প্ৰান্তলৈ যাম বিভিন্ন অঞ্চললৈ যাম তেতিয়া মই যাতে বুকুত ডাঠ কৰি ক'ব পাৰিম যে মোৰ অঞ্চলত প্ৰায় 12টাতকৈ অধিক জাতি আৰু জনগোষ্ঠী আছে ইয়াত নেনৰ ট্ৰাইবেলবোৰ আছে কিন্তু সকলোক একত্ৰিত কৰি আমি এখন শক্তি আৰু সুন্দৰ এখন অনুষ্ঠান আয়োজন কৰিছিলোঁ বুলি যাতে অনাগত দিনত মই ক'বলৈ পাৰোঁ আমি এই মঞ্চৰ যাতে উদাহৰণ দিবলৈ পাৰোঁ তাৰ বাবে আপোনালোকে আমাক সুযোগ দিছে ইয়াৰ বাবে আমি উদযাপন সমিতিক ধন্যবাদ দিছোঁ আৰু মই নিজে উদযাপন সমিতিত আছোঁ মই কিমান কষ্ট কৰিছোঁ কিমান সময় দিবলৈ পাৰিছোঁ মই নাজানো কিন্তু উদযাপন সমিতিৰ বাকী বিষয়ৰ বাবে সকলো দিনে ৰাতি একাকাৰ কৰি কষ্ট কৰিছে তিতা মিঠা সকলো অভিজ্ঞতা আমি পাইছোঁ আমাৰ নিজৰ মাজতে আমি বহুতো অভিজ্ঞতাবোৰ পাইছোঁ এই সকলো অভিজ্ঞতাবোৰ আমি বুকুত বান্ধি লৈছোঁ আমি কৰি লোৱা সৰু সৰু ভুলবোৰক আমি বুকুত বান্ধি লৈছোঁ আৰু আপোনালোকে আমি প্ৰতিশ্ৰুতি দিছোঁ যে অনাগত দিনত যেতিয়া ইয়াত বিহু হ'ব আমি দুগুণ উৎসাহেৰে আমি ইয়াত বিহু আয়োজন কৰিম আৰু তেতিয়াও আমি এই অঞ্চলৰ ৰাইজৰ আমি এনেকৈ সহায় আৰু সহযোগিতা পাম বুলি আমি দীৰ্ঘ আশাবাদী আৰু বিশ্বাসী গতিকে এই সময়ত মই ভাবোঁ মঞ্চত দীঘলীয়া ভাষণ দি থকা মানে পিছফালৰ পৰা ছাইডৰ পৰা উঠিয়া ডেকা যুৱক যুৱতীৰ মুখৰ পৰা গালি খাব লাগিব কোনোবাই চিঞৰিব এতিয়া পিছফালৰ পৰা ক'ব যে ইমান ভাষণ দি আছে ৰাহুল চেত্ৰী ইয়াৰ আমাৰ গাঁৱৰে দেখিয়ে থাকোঁ সোনকালে নীলাক্ষী নিয়োগক উঠাই দিয়ে বুলি কোনোবাই ক'ব পাৰে সেইকাৰণে মই কাৰো মুখৰ পৰা গালি চালি খাবলৈ বিচাৰি থকা নাই কিন্তু মই এটাই কথা কৈছোঁ এই মঞ্চৰ গাম্ভীৰ্য আছে এই অনুষ্ঠানৰ গাম্ভীৰ্য আছে এই অনুষ্ঠানত আপুনি লিফলেটবোৰ চাবলৈ চেষ্টা কৰিব এই লিফলেটৰ লিপিবদ্ধ হৈ থকা প্ৰতিগৰাকী মানুহৰ নাম আৰু তেওঁলোকৰ টাইটেল চাব ইয়াত আপুনি প্ৰত্যেক জাতিৰ মানুহৰ নাম বিচাৰি পাব প্ৰত্যেক জনগোষ্ঠীৰ মানুহৰ নাম বিচাৰি পাব প্ৰত্যেক ধৰ্মৰ মানুহ বিচাৰি পাব প্ৰত্যেক বৰ্ণৰ মানুহ বিচাৰি পাব আৰু এয়াই হৈছে আমাৰ তিৰাপ চাগুণ আৰু এয়াই হৈছে আমাৰ অঞ্চলৰ মানুহৰ প্ৰতি ভাল পোৱা এখন উদাহৰণ গতিকে এখন সদুৰ উদাহৰণ ইয়াৰ পৰা ওলাই যোৱা ছাত্ৰ ছাত্ৰী যিসকলে বিভিন্ন প্ৰান্তলৈ অধ্যয়ন কৰি আছে আপোনালোকে আমি অনুৰোধ জনাইছোঁ যে আপোনালোকে অনাগত দিনত নিজৰ অঞ্চলৰ নাম আপুনি এনেধৰণে যি উদাহৰণ আহি দেখা যায় জ্যেষ্ঠসকল দেখাই দিয়া বাটেদি আপোনালোকে যায় গতিকে সদৌ শেষত মই উদযাপন সমিতিৰ পৰা ছেক্ৰেটাৰী হিচাপে ওলাই ৰাহুল চেত্ৰীৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ জেনেৰেল ছেক্ৰেটাৰী হিচাপে ওলাই মই এগৰাকী সাধাৰণ গোৰ্খা ঘৰজনৰ ল'ৰা হিচাপে মই সামান্য ৰাহুল চেত্ৰী হিচাপে মই প্ৰাঞ্জল প্ৰতিম ভূঞা বাবা দা মাইনা দা আৰু আমাৰ বিকি চৌধুৰী আছে বহুতৰ নাম ক'বলৈ ৰৈ যাব কথাবোৰ কৈ থাকোঁ যিসকলে আমাৰ কণমানিসকলক কালি ইমান ধুনীয়াকৈ ট্ৰেডিশ্যনেল ফেশ্বন শ্ব'ত কৰাইছে মঞ্চত উঠিবলৈ সাহসবোৰ দিছে প্ৰতিগৰাকী ব্যক্তিলৈ যিসকলে আমাৰ দান বৰণি টকা পইচা বিভিন্ন সহায় সহযোগিতা কৰিছে সকলো ৰাইজক একত্ৰিত কৰি মই মোৰ অন্তৰৰ পৰা শ্ৰদ্ধা নিবেদিছোঁ আৰু মোৰ ক'বলগীয়া কথাটো ইয়াতে সামৰিছোঁ ধন্যবাদ জয় আই অসম জয় আই অসম জয় আই অসম ধন্যবাদ ৰাহুল চেত্ৰী ডাঙৰীয়া।